মালা পিন্ধালি পিতৃ এইখনি গাঁও বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন তৃপ্তি পাইছোঁ মোৰ জীৱনত মানে ভাল লাগিছে আৰু মোৰ ভাবি ভাল লাগে যে আমি মই মইনা পাৰিজাতৰ লগত মই কেনেকৈ ঠিক মইনা পাৰিজাতৰ ভিতৰলৈ শিপাই গ'লোগৈ অনুভৱটো খুব ভাল লাগে এইটো কাৰণে যে মই মোৰ বয়সটো কেতিয়াবা গম নাপাওঁ যে খুব বেছি হৈছে এইবিলাকে নাটকৰ মূল আকৰ্ষণটোৰ পৰা অকণমান মানুহ হেৰি কৰিছিল মৰঙী নিউজৰ দৰ্শকসকলক মই সত্যেন খাৱনে স্বাগতম জনাইছোঁ। আজি আপোনালোকক এটা বিশেষ অনুষ্ঠানৰ মাজলৈ লৈ যাব খুজিছোঁ। আজি আমাৰ লগত আছে আমান্দা মানে আমান আলী তেওঁ নমস্কাৰ আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। প্ৰথমে আমি মৰঙী নিউজৰ দৰ্শকসকলৰ যোগেদি আপোনাৰ ব্যক্তিত্বৰ বিষয়ে অকণমান জানিব বিচাৰোঁ। আপোনাৰ ব্যক্তিত্বৰ বিষয়ে অকণমান কওক। হয় মই আচলতে 1970 চনৰ 1/6/1970 চনত মোৰ জন্ম আৰু এই তাৰিখটো কিন্তু আমাৰ আচলতে পৰিয়ালৰ ফালৰ পৰা মই পোৱা নহয় এইটো আমাৰ শ্ৰদ্ধাৰ হৰেণ শৰ্মা ছাৰ আমাৰ মৰঙী হাইস্কুলৰ যিগৰাকী প্ৰধান শিক্ষক প্ৰয়াত বৰ্তমান তেখেতে আমাৰ মেট্ৰিকৰ পৰীক্ষাৰ পাছত আমাৰ যিখন চাৰ্টিফিকেট দিব লাগে সেই চাৰ্টিফিকেটত যিটো তাৰিখ ভৰাই দিছিল সেইমতেই মোৰ আৰু 1/6/1970 চনতেই মোৰ জন্ম আৰু তাৰপিছত মই 1987 চনত মই মেট্ৰিক পৰীক্ষা পাছ কৰিছিলোঁ আৰু তাৰপিছতে 1989 চনত মই হায়াৰ ছেকেণ্ডেৰী এনেকৈ ধৰণে তাৰপিছত 1991 চনত মই আচলতে গ্ৰেজুৱেশ্যন কমপ্লিট মোৰ নহ'লগৈ বাৰু মই 91 চনত মই ওলাই আহিলোঁ তাৰপিছত আৰু ভাল লাগে আৰু সমাজৰ লগত চবৰে লগতে আচলতে আমান্দা এজন একেবাৰে সহজ সৰল মানুহ আমি যেতিয়াবা পাইছোঁ আমান্দা এজন একেবাৰে সহজ সৰল মানুহ আৰু আমি যিটো চাপৰিত ৰখি আছোঁ যিটো চাপৰিত সৰিয়হ ফুলি আছে চাৰিওফালে আপোনালোকে দেখিছে এই চাপৰিটো আমান্দাই তেওঁ বহু সময় খেতিৰ লগতে ব্যস্ত হৈ আছে তেওঁ মানে সামাজিক অনুষ্ঠানৰ লগতে এই চাপৰিতে তেওঁ খেতি কৰি থাকে আমি যেতিয়া আমান্দা কেতিয়াবা ঘৰত বিচাৰি যাওঁ কেতিয়াবা ঘৰত নেপালে মানে গম পাওঁ যে আমান্দা চাপৰিতে আছে এই চাপৰিতে তেওঁ ব্যস্ত হৈ থাকে তেওঁ এইবাৰ আপুনি খেতি নাই কৰা ইয়াত হয় এইবাৰ মই নাই কৰা মই এইবাৰ মানে যোৱা বছৰ মোৰ অলপ মূলধনেই ঘাটি হ'ল গতিকে মই এইবছৰ অলপ মনটো মোৰ আগ নাবাঢ়িল বেলেগক দিছে এতিয়া আমি অকণমান আপোনাৰ মানে আপুনি সাংস্কৃতিক জগতখনত কেনেকৈ জড়িত হৈ আছিলে বা আপুনি কেনেকৈ আপোনাৰ আৰম্ভ কৰিছিলে সেইখিনি বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰোঁ। আচলতে সাংস্কৃতিক জগতখনৰ বুলি ক'লে মানে মোৰ আচলতে নাটকেই মোৰ প্ৰথম মোৰ বীজটো ৰোপণ হৈছিল হয়তো মোৰ হৃদয়ত বা মোৰ চিন্তাত মই মানে বিশেষকৈ নাটক 1980 দশকৰ একদম প্ৰথম ভাগতে আপোনালোকে জানে অসমৰ স্বনামধন্য নৃত্যশিল্পী যতীন গোস্বামীদেৱে এখন থিয়েটাৰ উলিয়াইছিল ভাস্কৰ থিয়েটাৰ বুলি আৰু ভাস্কৰ থিয়েটাৰ আমাৰ সেই বছৰেই আমাৰ ইয়ালৈ আনিছিল লুৰ্কিহাটৰ যিখন গাৰ্লছ হাইস্কুল আছে দণ্ডেশ্বৰ শইকীয়া উচ্চ মাধ্যমিক বালিকা বিদ্যালয় এই বিদ্যালয়ৰ সাহাৰ্যাৰ্থে সেই থিয়েটাৰখন আনিছিল মোৰ তেতিয়া বয়স খুব বেছি 13-14 ডেকা এনেকুৱা হৈ আছে ডেকা মানে তেনেকুৱা ধৰণৰ কিশোৰ আচলতে তেনেকুৱা হৈ এটা আমি তেতিয়ালৈকে আমি কিন্তু উমলি থাকোঁ তেতিয়াৰ বয়সটো মানে উমলি থকাৰ বয়সবিলাক বৰ দীঘলীয়া আছিল তেতিয়া আমি উমলি থাকোঁ এই পেনত মানে আমি কৰোঁ কি এই পেনৰ তেতিয়া আজি যেনেকৈ হুক আছে বা হেৰি আছে তেনেকুৱা ধৰণৰ ছিষ্টেম আমাৰ নাই বুটাম আছিলে বুটামটো আমি ইফালৰ পৰা পাক মাৰি পেলাই সোমোৱাই পেলাই পেনটো এনেকৈ ধৰি পেলাই তেনেকুৱা ধৰণৰ সময়তে তেতিয়া তাৰমানে আমি সেই 4টা নিশাৰ কাৰণে আহিছিল তেতিয়া 4টা নিশা চলিছিল থিয়েটাৰবিলাক ভ্ৰাম্যমাণ থিয়েটাৰবিলাক আৰু সেই 4টা নিশা মই উপভোগ কৰিছিলোঁ আৰু তেতিয়া মই ইমানেই মজি গৈছিলোঁ তাৰ লাইটৰ পোহৰ মানে তাৰ লাইট দেখি তাৰ যিখিনি কাৰুকাৰ্যখিনি দেখি মই আচলতে বৰ তধা লাগিছিলোঁ আৰু তেতিয়াই মই মানে চবেই সকলোৱে ভবা নিচিনাকৈ ময়ো ভাবি পেলাইছিলোঁ যে মই এদিন ডাঙৰ হৈ পেলাই মই নাটক কৰিম হয় 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 তেনেকুৱা এটা সপোন এটা মোৰ সোমাইছিল তাৰপিছত বহুত দিন বাগৰি গ'ল মই অৱশ্যে যেনেকৈ সোমালে আঁতৰি গ'ল কিন্তু 1996 চনত আমি তৃতীয় বাৰ্ষিক বহাগী বিদায় শেষ কৰি ঢুলীয়াগাঁও স্কুলটো বহাগী বিদায় শেষ কৰি আমি কি কৰোঁ কি নকৰোঁ ভাবি থাকোঁতেই তেতিয়া মোৰ শ্ৰদ্ধাৰ ৰাখাল বেজবৰুৱা মৰঙী চাৰিআলি
ৰাখাল বেজবৰুৱা। তেখেতে প্ৰথম চিৰাজ নাটকখন আমাক আনি পেলাই দিলেহি। এই কয় যে এইখনকে কৰোঁ। তাৰ আঘোণা চৰিত্ৰত মই অভিনয় কৰিলোঁ। অভিনয় কৰাৰ পিছত মই মানে নাটকৰ ক্ষেত্ৰত মোৰ অলপ ইণ্টাৰেষ্ট আহিল। তাৰপিছতো অলপ আছে। কিন্তু মই সাংস্কৃতিক ক্ষেত্ৰখনত যদি মই প্ৰৱেশ কৰিলোঁ বুলি মোক সোধে, মই আচলতে সেই তেনেকৈ ধৰণে আহি পেলাই বাকী অন্যান্য সেইটো কেনেকুৱা চৰিত্ৰ আছিলে আঘোণা চৰিত্ৰটো? আঘোণা চৰিত্ৰটো আচলতে চিৰাজ নাটকখনৰ এটা মূল চৰিত্ৰ বুলিয়েই ক'ব পাৰিম। মানে কেইবাটাও চৰিত্ৰ আছে। মানে চিৰাজ আঘোণা চৰিত্ৰটো আছিল চিৰাজ নাটকখনত। আপোনালোকে জানে চিৰাজ নাটকখন নটসূৰ্য ফণী শৰ্মাদেৱৰ এখন যুগজয়ী নাটক। আৰু সেইখন আচলতে কৰিবলৈ সাহস কৰিছিলোঁ, তেতিয়া আমি বুজা নাছিলোঁ। সেই চৰিত্ৰটো আছিল তাৰমানে এটা সম্ভ্ৰান্ত বৰুৱা পৰিয়ালৰ এটা পৰিয়ালটোত তেওঁ চাকৰ হিচাপে আছিল। মানে তেতিয়া চাকৰ বুলি কয়, মানে এজন কৰ্মচাৰী, এজন সাধাৰণ কৰ্মচাৰী। মানে হাস্যৰসিক আছিল নেকি? হয় হয়, হাস্য। সেই নাটকখনৰ আপোনাৰ এতিয়াও কিবা এনেকুৱা ডায়লগ মনত আছেনে, যিটো আপুনি মানে ভাল লগা কিবা ডায়লগ কিবা মনত আছে নেকি এতিয়াও আপোনাৰ? হয়, আছে আছে, নিশ্চয়। মই মানে কেইবাবাৰো কৰিছোঁ। সেই আঘোণা চৰিত্ৰটোৰ মানে প্ৰথম দৃশ্যটোৰ শেষৰ ফালে মানে সাবিত্ৰী, এগৰাকী কাম কৰা মহিলা এই বৰুৱা পৰিয়ালৰে, সাবিত্ৰীয়ে মানে সেই বৰুৱা পৰিয়ালৰ মানে হেৰি মানে মনে মনে ভাল পায়। মানে বৰুৱাৰ পুতেক পুতেকক ভাল পায় সাবিত্ৰী। ভাল পায়। ভাল পাই পেলাই তাৰমানে তেওঁ মনে মনে গৈ পেলাই তাৰমানে সেই তেওঁৰ মূৰ্তি এটাত, মানে ফটো এখনত গৈ পেলাই মালা পিন্ধাবলৈ গৈছিলে। তেতিয়া মানে আঘোণাই মনে মনে দেখেহি আহি। আঘোণাই তেতিয়াহে ডাইলগটো আছিল, কাক মালা পিন্ধালি পিতৃ? হেৰো, সিহঁত ডাঙৰ মানুহ, ধনী মানুহ, সিহঁতে সাপ হৈ খুটে, বেজ হৈ জাৰে। ভাল লগা ডাইলগ, হাস্যৰস গোটেই। হয় হয়, মোৰ মানে চৰি, মোৰ আহি গৈছে। আমানদাক আচলতে আমি যেতিয়াৰ পৰা পাইছোঁ, আমানদাক নোৱাৰা হৈছোঁ মানে এতিয়া। হাস্যৰসৰ এজন অভিনেতা হিচাপে আমি পাই আহিছোঁ। হাস্যৰসৰ মানে আমানদাৰ মানে কমেডি চাই মই বৰ ভাল পাওঁ। সেই সময়ত আমি আমানদাৰ কমেডি চাই বৰ ভাল পাওঁ। আচলতে তেওঁ সেইটো যোগেদি চিনাকি, নাটকৰ অভিনেতা যদিও চিনাকি। আৰু তেওঁ আপুনি বহুকেইখন নাটকো লিখিছিলে। নাটক মই আচলতে বিশেষকৈ ল'ৰা ছোৱালীৰ কাৰণে, শিশুৰ শিশু কাৰণে নাটক লিখিছিলে। এখন নাটক লিখিছিলোঁ। আৰু ডাঙৰৰ কাৰণে দুই এখন লিখিছিলোঁ। আপুনি থিয়েটাৰৰ লগতো জড়িত বুলি এবাৰ গম পাইছোঁ। থিয়েটাৰ পাৰ্টিৰ লগত আপুনি গৈছিলে বুলি কৈছিলে নহয়? হয় হয় হয়। কোনটো থিয়েটাৰ পাৰ্টি আছিল? থিয়েটাৰ মানে আমাৰ গোলাঘাটৰ পৰা ওলাইছিল। সেইটো 1996 96 নহয়, 97 চনত, 1997 চনত গোলাঘাটৰ পৰা ওলাইছিলে ৰুদ্ৰজ্যোতি থিয়েটাৰ বুলি। তেতিয়া শ্ৰদ্ধাৰ প্ৰভাত বৰা প্ৰযোজক আছিল। আৰু শ্ৰদ্ধাৰ নামটো মনলৈ অহা নাই, পৰেশ হাজৰিকা, ভ্ৰাম্যমাণৰ এগৰাকী ভাল অভিনয় শিল্পী, আৰু তেখেত আছিল তাৰ পৰিচালক। আপুনি কিমান বছৰ কাম কৰিলে থিয়েটাৰ? থিয়েটাৰত মই মাত্ৰ এবছৰহে গ'লোঁ দেই, এবছৰ থাকিলে। পিছৰ বছৰ মই নাই যোৱা। তো তেতিয়াৰ থিয়েটাৰৰ যিখিনি আপোনাৰ নাটকৰ যিখিনি হেৰি আছিলে, এতিয়াতো থিয়েটাৰবিলাক সম্পূৰ্ণ মানে বেলেগ এটা হেৰিত গৈছে, নাটকৰ সেইবিলাক সলনি হৈছে। আপুনি কি ভাবে এই সম্পৰ্কত? মানে কেনেকৈ ভাবে কথাখিনি সলনি হৈছে নাই? আপুনি সেইখিনি থিয়েটাৰত কেনেকুৱা আছিলে বস্তুবিলাক, বা এতিয়া থিয়েটাৰ বস্তুবিলাক কেনেকুৱা হৈ আছে, কি ভাবে আপুনি? একে আছেনে? নহয়, স্বাভাৱিক, পৰিৱৰ্তনটো স্বাভাৱিক। মানে প্ৰতিটো কথাৰ বা প্ৰতিটো ক্ষেত্ৰৰ, প্ৰতিটো কৰ্মৰ বা গোটেই জগতখনৰে এটা স্বাভাৱিক পৰিৱৰ্তন এটা হোৱাটো স্বাভাৱিক। পৰিৱৰ্তন হৈছে। নাটকৰ ক্ষেত্ৰতো, অভিনয়ৰ ক্ষেত্ৰতো যথেষ্ট পৰিৱৰ্তন হৈছে। আচলতে আজিকালি যিখিনি কাৰিকৰী কৌশল বা যিখিনি যান্ত্ৰিক যিখিনি ব্যৱহাৰ, এই ব্যৱহাৰখিনি আগতকৈ বহুত বাঢ়িছে। আগতে আচলতে নাটক আছিলে মানে মানুহৰ কাহিনীটোৰ প্ৰতি মূল আকৰ্ষণ আছিল। এতিয়া মানে আমি দেখিবলৈ পাওঁ মঞ্চবিলাকো অকণমান বেলেগ হৈ গৈছে। মঞ্চবিলাক আগতে মানে যিখিনিলৈকে নাটক প্ৰদৰ্শন হয় সেইখিনিকে মঞ্চত আছিলে। কিন্তু আজিকালি প্ৰায়ভাগ থিয়েটাৰত দেখা যায় এটা দীঘলকৈ মাজতে দৰ্শকৰ হেৰি কৰিবৰ কাৰণে মাজত এটা মঞ্চ থাকে। হয়, তেনেকুৱা নাছিল। আগতে তেনেকুৱা নাছিল। আগতে মঞ্চখন এটা সময়ত শেষ হৈছিলে, তাৰপিছতে মিউজিক বক্স বা যিখিনি বাদ্যশিল্পী আছিলে,
বাদ্যশিল্পী যিখিনি আছিলে সেই শিল্পীৰ বক্স সেইটো ঠিক তেনেকৈ আছিলে। আৰু ধৰক মঞ্চৰ ক্ষেত্ৰত ৰূপ মানে চৰি মঞ্চ সজ্জাত এতিয়া যিখিনি মানে যি টেকনিক ব্যৱহাৰ কৰে, যি কৌশল ব্যৱহাৰ কৰে আধুনিক ষ্টাইলত, ঠিক তেনেকুৱা নাছিল। খুব কষ্ট কৰিছিল আগতে, মঞ্চ সজ্জাত খুব গুৰুত্ব দিছিল। মানে ধৰক এখন পুৰণি ঘৰ উলিয়াবলৈ যাওঁতে যিখিনি সামগ্ৰী লাগে সেই পুৰণি সামগ্ৰীখিনি সংগ্ৰহ কৰিব লগা হৈছিল। আকৌ সেইখিনি তেনেকৈ ধৰণে ৰূপ দিবলগীয়া হৈছিল। ধৰি ল'লোঁ আগৰ নাটক মানে ধৰি লওক কাৰেঙৰ দেগী, ধৰি লওক চিৰাজ বৰুৱা পৰিয়ালটো যেনেকৈ দেখুৱাবলৈ যথেষ্টখিনি ছেটিংছ সজাবলগীয়া হৈছিল। ঠিক তেনেকৈ আগৰ পৰিৱেশটো আনিবৰ কাৰণে গুৰুত্ব দিয়া হৈছিল মানে মঞ্চ সজ্জাৰ দ্বাৰা। আজিকালি ধৰক পৰিৱেশটো ঠিক অত্যাধুনিক হ'ল, আগৰ তেনেকুৱা ধৰণৰ নাছিল। আৰু অভিনয়ৰ ক্ষেত্ৰত খুব বেছি আটাইতকৈ গুৰুত্ব পাইছিলোঁ অভিনয়ৰ ক্ষেত্ৰত আগৰ সময়ছোৱাত। আজিকালি ধৰক অভিনয়খিনি কৰি গৈ থাকোঁতেও কিবা কৌশল এটা, কিবা যান্ত্ৰিক কিবা এটা লাইটিং এটা দি বা কিবা আলোক প্ৰক্ষেপণ কৰি পেলাই তাক এটা বেলেগ ৰূপ দিয়া হয়। এটা ভয় লগা পৰিৱেশ এটা গঠন কৰিব পাৰে, ভাল লগা পৰিৱেশ এটা সৃষ্টি কৰি দিব পাৰে। আগতে নহয়, সেইটো মানে চৰিত্ৰটোৱে কৰিব লাগিব। গতিকে আগৰ আৰু এতিয়াৰ অলপ পাৰ্থক্য আহিছে। আৰু মানে আমানদাৰ কি হয়, আমি যেতিয়া আপোনাৰ নাটকত পাইছিলোঁ, আমানদাৰ মৰঙী নিজৰ দৰ্শকসকলক জনাবলৈ পাই সুখী হ'ম, আমাৰ হাঁহি উঠে। আমানদাৰ আগতে এখন হাৰমনিয়াম আছিলে আৰু আমানদাৰ মানুহটো খুব মানে ষ্ট্ৰিক আছিলে। আমি যেতিয়া নাটকত পাইছিলোঁ আৰু খুব ষ্ট্ৰিক, মানে অকণমান যদি 5 মিনিট সময় যদি দেৰি হৈ যায় আমানদাই গালি পাৰিব নেকি, সেই ভয়টো আমাৰ মাজত আছিলে সোমাই পেলাই। এই আমানদাৰ যিখন হাৰমনিয়াম আছিলে, আৰু তেওঁ যেতিয়া মানে সদায় নাটকত প্ৰেক্টিচলৈ আহোঁতে তেওঁ হাৰমনিয়ামখন লগত লৈ আহে। হাৰমনিয়ামখনৰ ওপৰৰ খামতে এতিয়াও নাই চাগে, সেইটো এনেকৈ এতিয়া বাজে নে সেইটো? এইটো এতিয়া নাবাজে, এতিয়া চাগে এইখন বেয়া হৈছে। বেয়া হৈছে। কিন্তু কি হয়, আমানদাই যেতিয়া নাটক কৰি থকা অৱস্থাত যেতিয়া আমানদাৰ কোনোবা অহা দেৰি কৰিলে, 5 মিনিটমান যদি অহা দেৰি কৰে, তেতিয়া গালিটো পাৰিব। আৰু তেওঁ মানে তেতিয়া কি কৰে, সেই হাৰমনিয়ামখনটো সদায় প্ৰেক্টিচত লৈ যায়। যেতিয়া খং উঠি যেতিয়া ওলাই আহিব, হাৰমনিয়ামখন এনেকৈ পিঠিত মানে লৈ আহে। আৰু সেই হাৰমনিয়ামখনত আমি এটা মানে আমি এটা চিক্ৰেট নাম দিয়া আছিলে, সেইটো আমানদাই হয়তো নাজানে। আজি আপোনাক কৈছোঁ এইটো অনুষ্ঠানৰ যোগেদি, আমি সেই হাৰমনিয়ামখনত যেতিয়া আপুনি লৈ আহে, আমি সেই হাৰমনিয়ামখন খনিকৰ পুথি বুলি কওঁ। মানে আমানদাই খনিকৰ পুথি লৈ গ'ল আৰু সেইটো হয়, আমি বহুতবাৰ কওঁ যে আমানদাই খনিকৰ পুথি, মানে এনেকুৱা এটা ফিল হয় যে খনিকৰ পুথি ভকতে যেনেকৈ মানে লৈ যায়, এনেকৈ মূৰত লৈ যায়, কিন্তু আপুনি যেতিয়া কিনাৰত বহি লৈ যায়, তেতিয়া মানে আমি আমানদাৰ খনিকৰ পুথিখন মানে লৈ গ'ল। আমি এনেকুৱা ধৰণৰ বহুতবাৰ হৈছেও। কি কয়, বৰ্তমান নাটকৰ লগতো এনেকৈ আপুনি বহুত দিন নাটকৰ পৰা বিৰতি হৈ আছে বা কামৰ কাৰণে। বাকী আপুনি আপুনি মইনা পাৰিজাতৰ লগত জড়িত হৈ আছে। হয়। মইনা পাৰিজাতৰ অনুষ্ঠান, মানে মইনা পাৰিজাতৰ মঞ্চখনৰ কি ক'ব আপুনি? মইনা পাৰিজাতৰ অনুষ্ঠানটো সঁচাকৈ ভাল লগা এটা অনুষ্ঠান। তাত হয়, জড়িত হৈ কেনেকুৱা অনুভৱ হয় কেতিয়াবা? এতিয়া মই মানে আটাইতকৈ তৃপ্তি পাইছোঁ, মোৰ জীৱনত মানে ভাল লাগিছে আৰু মোৰ ভাবি ভাল লাগে যে মই মইনা পাৰিজাতৰ লগত মই কেনেকৈ ঠিক মইনা পাৰিজাতৰ ভিতৰলৈ শিপাই গ'লোগৈ, সোমাই গ'লোঁ। শিপাই গৈছোঁ বুলি আচলতে বেছি কোৱা হ'ব, কিন্তু সোমাই আছোঁ বহুত দূৰলৈকে। ভাল লাগে কাৰণেই আছোঁ। কাৰণ অনুভৱটো খুব ভাল লাগে এইটো কাৰণেই যে মই মোৰ বয়সটো কেতিয়াবা গম নাপাওঁ। মই মোৰ কেতিয়াবা সমস্যাবোৰ মই মইনা পাৰিজাতৰ মাজত থাকিলে পাহৰি থাকিব পাৰোঁ। মই মইনাসকলৰ লগত এই লুহুৰা লুহুৰ হাত ভৰি, কুমলীয়া সিহঁতৰ কথা, সিহঁতৰ আচৰণ, কুটকুটীয়া স্বভাৱ, লাথুৱা স্বভাৱ, এই স্বভাৱবোৰে আচলতে মোক খুব আকৰ্ষিত কৰে। আৰু ভাবি ভাল লাগে যে ভৱিষ্যত প্ৰজন্ম এটাৰ ওচৰত মই আছোঁ আৰু যিমান পাৰোঁ তেওঁলোকক এটা ভাল পথলৈ যাব পৰাকৈ মন এটা সৃষ্টিৰ এটা মোৰ চেষ্টা এটা থাকে। ভাল লাগে। নাটকৰ কথালৈ যদি আমি আহোঁ, এবাৰ আমাৰ মইনা পাৰিজাতৰ ল'ৰা ছোৱালীখিনিক লৈ পেলাই আমি ফলঙনিত এবাৰ নাটক কৰিবলৈ গৈছিলোঁ, মনত আছেনে আপোনাৰ? হয়, আছে। ফলঙনিত যে আপোনাৰ নাটক কৰিবলৈ যোৱা অৱস্থাত যে আপোনাৰ এই এতিয়া আপোনাৰ পেট বেয়া আছিলে, সেইটো কথা মনত আছেনে বাৰু? তেতিয়া অঁ, আমানদাৰ পেট বেয়া আছিলে মানে সেই সময়ত। কি হ'ল, আমি নাটক কৰিবলৈ যেতিয়া পাইছিলোঁগৈ, মানে পাই পিছত মানে আমাৰ ঠিক সেইবাৰ 5খনমান নাটক আছিলে, আপোনাৰ মনত আছে 5খনমান নাটক আছিলে। তেতিয়া নাটক কৰাৰ সময়তে কি হ'ল, মানে আমানদাৰ লেট্ৰিন কৰিব লাগিলে। তেতিয়া মানে কি হ'ল, ওচৰত নাই ক'তো কাৰো ঘৰলৈ যোৱা হোৱা নাছিলে। আমানদাই তেতিয়া কি কৰিছিলে, মানে কিনাৰতে মঞ্চটোৰ পৰা অকণমান আহি পেলাই সেইখিনিতে বাগান এখন আছিলে।
সেই বাগানখনত মানে কি হয় আমাৰ দাই লেট্ৰিন কৰিবলৈ সোমাই গৈছে পানী বটল লৈ পেলাই বাগানতে লেট্ৰিন কৰিবলৈ সোমাই গৈছে আপুনি আৰু মই বাহিৰত ৰখীয়া সেইটো কথা মনত আছে নে আপোনাৰ এই আছে কথাটো আছে আছে মানে মই বাহিৰত ৰখীয়া তল চবলৈ চাই আছো তাৰপৰা মানে কি হয় সেই যেতিয়া আপুনি তালৈ গৈছিলে যোৱা অৱস্থাতে মানে মোক এজন মানুহে সুধিছে মই আপোনাক আগতে এবাৰ কৈছো কথাটো অ, মানুহজনে সুধিছে যে অ, তুমি ভাইটি ৰাতি বাগানৰ মাজত কি কৰি আছা মই বোলো হেৰি নাই আপোনালোকৰ বাগানখন ইমান ভাল মই এবাৰ টৰ্চ মাৰি চাইছো মই এইফালে আমাক কৈছো আমাক উঠক মানুহ এজন আহি আছে এইবিলাক কথা মনত আছে হয় 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 গতিকে সঁচাকৈ ভাল লগা আৰু আপুনি নাটকৰ ক্ষেত্ৰত আৰু আকৌ লিখক আমি সেইটো বিচাৰোঁ উম। আৰু আমি বিশেষকৈ আপোনালোকৰ দৰকাৰ আছে সেইখিনি আপুনি কিবা চিন্তা কৰিছে নতুনকৈ কিবা লিখা কথা অৱশ্যে ব্যস্ততা অকণমান আছে এতিয়া তাৰ মাজতে মই মাজে মাজে কেতিয়াবা পৰিকল্পনা কৰোঁ আৰু হাতত কলমটোও লওঁ কিন্তু আকৌ মানে কিছুমান আৰ্থিক অৱস্থাই আচলতে মাজে মাজে অকণমান হেঁচা এটা দি আছেতো নাটকৰ ক্ষেত্ৰত তেনেকুৱা কিবা আৰু কি অভিজ্ঞতা আছে যিটো আপুনি মানে মনত পৰিলে ভাল লাগি যায় বা হাঁহি উঠে তেনেকুৱা কিবা অভিজ্ঞতা আছে নেকি আমি যিখিনি গম নাপাওঁ আৰু আমি পোৱা নাই আপোনাক আপুনি সেই সময়ত আপোনালোকৰ কিবা অভিজ্ঞতা নাটকটো সেই সময়ত যথেষ্ট কষ্টকৈ কৰিছিলে আপোনালোকে কষ্টকৰ হয় তাত কেনেকুৱা কিবা হাস্যৰসৰ কিবা কথা আছে ভাল লগা কিবা ত' মানে আছে তেনেকুৱা বহুতেই আছে কিন্তু তাৰ ভিতৰত মানে এটা মোৰ মনত পৰে মই মানে নাটক এখন কৰিছিলোঁ মুক্ত বিহংগ মুক্ত বিহংগ হয় মুক্ত বিহংগ নাটকখন যেতিয়া কৰিছোঁ মানে এই তেতিয়া মানে মই এটা দৃশ্যত মানে মই মৰোঁ মানে মই কাম কৰা মানুহ আছিলোঁ কাম কৰা মানুহে মই কৰিছোঁ ছাইড পাৰ্ট এটা মই মানে মৰিলোঁ কিন্তু সেইদিনাখন মানে কি হ'ল আমাৰ যিগৰাকী এগৰাকী অভিনয় শিল্পী খুব মানে বমি হৈছে মানে খুব বমি তেওঁ মানে বাক্যটো মানে ক'বগৈ নোৱাৰে ডাইলগবিলাক ক'বগৈ নোৱাৰে তেওঁ মানে অৱস্থা বৰ বেয়া তেতিয়া লৰালৰিকে টানি পেলাই মানে যে এতিয়া মানে উঠিবই লাগে এইফালে দৰ্শক হাজাৰ দৰ্শক আছে তেতিয়া সেই নৃত্যটিকাৰ ছোৱালী এগৰাকী তুলিব যে তই মাত্ৰ কবিগৈ যে আমি এইফালৰ পৰা প্ৰম কৰি থাকিম আৰু তই গৈ পেলাই কবিগৈ এই মানে তেওঁ ফুৰিবলৈ আহে মোৰ ষ্টেজত তেতিয়া থাকে মঞ্চত থাকে তেতিয়া তাৰমানে মই মৰিলোঁ আৰু মই বিচনাত পৰি আছোঁ মাটিত পৰি আছোঁ মানে মোক এনেকৈ ঢাকি থৈ দিছে আৰু এইফালে তাৰমানে হেৰি এজন ল'ৰা এজন থাকে সেই ঘৰৰে তাৰপৰা তেওঁতো নাজানে মই মৰিছোঁ নে কি কৰিছোঁ আৰু তেওঁক ফটককৈ সোমোৱাই দিয়া হৈছে তেতিয়া তেওঁ গৈ পেলাই মানে হাই হেল্ল' এনেকৈ গৈ পেলাই সোমোৱাই দিলেগৈ সোমোৱাই পেলাই কৈছে হেৰি নহয় দেউতা কি কৰিছে তেতিয়া মই মানে আপুনিতো মৰি আছে মইতো মৰি আছোঁ হয় তেতিয়া মই কাপোৰ পৰা কৈছোঁ সেই মই মৰিলোঁ মই মৰা হিঠা ক তেতিয়া কৈছে তেওঁ তেওঁ মানে শুনা নাই তেওঁ নাৰ্ভাছ কৰি কৰিছে কাৰণ তেওঁ প্ৰথম উঠিছে তেওঁতো নৃত্যটিকাৰ ল'ৰা ছোৱালীবিলাকে সাধাৰণতে নাটক চাই নাথাকে তেওঁলোকে নৃত্য নাটিকা কৰিলে আৰু কৰি পেলাই আস্তাকি তেওঁলোকৰ নিজৰ কেম্পাছলৈ গুচি যায় তেওঁ আকৌ মানে মোক গৈ পেলাই মানে হেৰি কৰি কৈছে কি হৈছে আপোনাৰ মই কৈছোঁ আকৌ কৈছোঁ যে জয়নজ্যোতি মই মৰিলোঁ মই মাতিব নোৱাৰোঁ শুনা নাই তাই তাই মানে কান্দি দিয়া নাই তাই অলপ তাত মঞ্চত থকাৰ অৱস্থাত আচলতে এটা বেলেগ হেৰি মুডত থাকেতো তাৰপিছত মানে আমাৰ ভিতৰতে মানে সিও হাঁহিছে এতিয়া মঞ্চত ময়ো হাঁহিছোঁ মোৰ মৰা মানুহে মানে ময়ো মানে ময়ো কান্দি পোৱা নাই আপুনি ময়ো মানে কি হয় বৰ্তমান সময়ত নাটকৰ ধাৰাবিলাক যথেষ্ট সলনি হৈছে আমি হয় দেখিবলৈ পাওঁ মঞ্চত আগৰ নাটকৰ যিবিলাক ধাৰা আছিলে এতিয়া নাটকৰ ধাৰাবিলাক সলনি হৈছে আপুনি এই ক্ষেত্ৰত কি ক'ব নাটকৰ ধাৰাটো মই কৈছোঁৱেই আগতে যে নাটকৰ ধাৰাবিলাকৰ চিন্তা চৰ্চা যথেষ্ট সোমাইছে যথেষ্ট এই ক্ষেত্ৰত নাট্যকৰ্মী ওলাই আহিছে ই বৰ শুভ লক্ষণ কিন্তু অকণমান কেতিয়াবা এনেকুৱা ধৰণৰো হয় যে নাটকৰ যিটো মূল উদ্দেশ্য নাটকৰ দ্বাৰা সমাজ এখনৰ এটা শুদ্ধ পথ বাৰ্তা দিব পৰা বা এটা সমাজৰ কেৰুণ এটা আঙুলিয়াই তাৰ ওপৰত এটা মতামত জনমত এটা গঠন কৰা এনেকুৱা ধৰণৰ যিটো বাৰ্তা বা যিটো কাৰ্য সেইখিনি কিন্তু কিছু পৰিমাণে স্তীমিত হৈছে মানে অলপ কমিছে যেন মোৰ অনুভৱ হয় পাজুল হয় আজিকালি সকলোৱে বুজি নাপায় হয় হয় আৰু মানে বিশেষকৈ এই কাৰিকৰী কৌশলবিলাক যে খুব বেছি হৈছে এইবিলাকে নাটকৰ মূল আকৰ্ষণটোৰ পৰা অকণমান মানুহ হেৰি কৰিছে তথাপিও ই চলি থাকিব মই ভাবোঁ এটা পৰিৱৰ্তন এনেই আপুনি কেতিয়াবা এনেকুৱা কিবা সুবিধা পাইছিলে যে মানে যি ধৰক টিভি ধাৰাবাহিকতে হওক বা এনেকৈ আপুনি কিবা সুবিধা পাইছিলে নেকি মানে আপোনাৰ সময়খিনিত
টিভি ধাৰাবাহিকলৈ মই নাই, মোক তেনেকুৱা হেৰি নাই, বিচৰা নাই দেই। আৰু আচলতে মই চুটি চেপৰ মানুহ যে অলপ দেখনীয়া লাগে টিভিৰ কাৰণে। আৰু অভিনয়ৰ ক্ষেত্ৰত সেইটো অলপ বেলেগ অভিজ্ঞতা হ'ব চাগে, সেইটো অলপ বেলেগ। আৰু এনেই মই কেমেৰাৰ সন্মুখত কৰিছিলোঁ, কিন্তু সেই চিৰিয়েলখন 2 এখন ওলাইছে বাৰু তাৰ, এই ৰং চেনেলটোৰ লগত গাঁৱতে ওলাইছে। ৰং চেনেল, কোনখন চিৰিয়েল কৰিছিলে আপুনি? ৰং চেনেলটোত মই চিৰিয়েলখনৰ নামটো আবিৰ। কি আছিলে, আবিৰ 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 আছিল ন? আবিৰ, আপুনি কৈছিলে এবাৰ হয়। আবিৰ কথা কৈছিলে। গতিকে আচলতে কথাটো আমি পাতি থাকিলেতো বহুত হৈ যায়গৈ, বহুত দীঘলীয়া হৈ যায়গৈ। তথাপিতো আজি প্ৰথমতে আমি আমাৰ চাপৰিলৈ আহি বহুত ভাল লাগিলে। ইমান ধুনীয়া এটা পৰিৱেশ, চাৰিওফালে সৰিয়হ ফুলি আছে, হয়, সেইফালে ৰঙালাও, হয়, সেইফালে খেতি বাতি কৰিছে। হয়। গতিকে আচলতে আপুনি এতিয়া কিবা এটা কাম এটা কৰি আছে, হয়নে? এই সম্পূৰ্ণ এটা বেলেগ বেলেগ পৰিৱেশ, এইটো পৰিৱেশ আৰু চাপৰিত থকা এটা সুকীয়া পৰিৱেশ। আচলতে ইয়াৰ কেতিয়াবা আমি আগতে যেতিয়া আহিছোঁ আমাৰ দাক লগ কৰিবলৈ, আমাৰ দাই কিন্তু এটা গছ এজোপা আছিলে আগত, সেই গছজোপা গুৰিত কি কৰে, আমাৰ দাই আমি অহা সময়ত খুব চিঞৰি চিঞৰি গান গাই থাকে, খুব চিঞৰি চিঞৰি গান গাই থাকে। তাৰপিছতে আমাৰ দা আপুনি ইয়াত চিঞৰি চিঞৰি গান গাই আছে, ইয়াত একো মানুহে নাই বোলে, ইয়াত এইটো যিটো পৰিৱেশ ইয়াৰ একদম এটা মজা পৰিৱেশ। ইয়াত মানে কোনেও আপুনি চিঞৰি একদম খোলাকৈ কিবা এটা কৰিব পাৰি, ইমান মানে এটা সেইটো সুবিধা ইয়াত আছে, আছে আছে। হয়নে? গতিকে সেইখিনি কথা ভাল লাগে। গতিকে আপুনি আমি ভাবোঁ কি খেতিৰ মাজতে আপুনি চাকৰি কৰা, খেতিও ৰাখক, কামৰ মাজতে কেতিয়াবা আমি আহিব পাৰিম, কিবা এটা পঢ়িব পাৰিম। আৰু গতিকে আমি বহুত বেছি দীঘলীয়া নকৰোঁ, আমি অনুষ্ঠানটো সামৰিম। গতিকে আপোনালোকৰ আগত চিনাকি কৰি দিলোঁ আমান দাক। তেওঁ সঁচাকৈ এজন মানে আমি পোৱাৰ পৰা তেওঁ একেবাৰে সহজ সৰল মানুহ, তেওঁ আমি যিমান দিনৰ পাই আহিছোঁ। গতিকে আপোনাৰ আমান দাক আমি এইটো কথা কওঁ, আপুনি নাটকৰ যিখিনি কৰি আহিছে বা নাটকৰ ক্ষেত্ৰত আজি সাংস্কৃতিক জগতখনৰ ক্ষেত্ৰত আপুনি মৰঙীৰ কাৰণে হওক বা আপুনি যিখিনি কৰি আহিছে, গতিকে সেইখিনি আপুনি অব্যাহত ৰাখক। আমাৰ মইনা পাৰিজাতৰ লগত বিশেষকৈ তেওঁ জড়িত হৈ আছে। মইনা পাৰিজাতৰ সেই ল'ৰা ছোৱালীখিনি আজিকালি মানে এনেকুৱা নহয়, আমি এতিয়া আজি কিছুদিন আগতে মৰঙী অঞ্চলতে এখন নাটক চাইছিলোঁ। মানে কি হয় আপোনাৰ, তেওঁলোকৰ বহুত উৎসাহ, কিন্তু তেওঁলোকক শিকোৱা মানুহ নাই ধৰক, বা তেওঁলোকে নিজেই বস্তুবিলাক কিছুমান কৰি ৰাখিছে, এনেকুৱা ধৰণৰ কিন্তু শিকোৱা মানুহ নাই। তেনেকৈ আপুনি এটা অনুষ্ঠান মনত আছে, বহাগৰ ৰং ধেমালি বুলি এটা অনুষ্ঠান কৰিছিলোঁ, হয় মাত্ৰ হয় 30,000 আছে, টকাত এটা অনুষ্ঠান পতা হৈছিলে, হয় আপুনি সেই গোটেই বস্তুখিনি কৰিছিলে। হয় গতিকে সেই বস্তুখিনি আমাৰ দ্বাৰা সেইটো আদৰ্শ এটা, মানে কেনেকৈ কম খৰচত এটা অনুষ্ঠান কৰিব পাৰি, সেইখিনি আমাৰ দ্বাৰা আদৰ্শ আছিলে। গতিকে আমি আজি আপোনাক এইখিনি সময় এইটো কথাই ক'ম যে আপুনি সেই বস্তুখিনি এবাৰ ব্যস্ততাৰ মাজতো অব্যাহত ৰাখক। তেতিয়া আমি নতুন কিবা এটা পাম, বা ইয়াৰ যোগেদি আৰু কিবা এটা আমাৰ উঠি অহা প্ৰজন্মখিনিৰ বাবে কিবা এটা সিহঁতি নাটকৰ ক্ষেত্ৰত পাব, সেই সময়খিনি আপুনি দিব। আজি অনুষ্ঠানটোত আপোনাক পাই আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপুনি শেষত কিবা ক'ব নেকি? নাই, মই গীতৰ কথা কওঁতে মোৰ গীত এষাৰ গুণগুণাবলৈ আপুনি মন এষাৰ গ'ল। আপোনাক গীত এষাৰ শুনো, সৰিয়তীত গোৱা গীত এষাৰ শুনো আপোনাৰ। এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখোঁ নতুন সপোন, কোনে জুমি চাই জুৰিত দাপোন, ফুলৰ পাতৰ সাজোন কাচোন, এই গাঁও আপোন আপোন, এই গাঁও নিচেই আপোন। সৰু বৰ নাই ই গাঁৱত সমূলি, উলাহতে সৌ উদুলি মুদুলি, চেনেহৰ এই বান্ধোন, চেনেহৰ এই বান্ধোন, ফুলৰ পাতৰ সাজোন কাচোন, এই গাঁও আপোন আপোন, এই গাঁও নিচেই আপোন। ভাল লাগিলে, সঁচাকৈ ভাল লাগে গান এটা আপোনাৰ। হয় হয়, আছিলে বাৰু। হয়, গতিকে আমি অনুষ্ঠানটো সামৰিম ইমানতে। আমি সদৌ শেষত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, জ্ঞাপন কৰি আজি আমাৰ অনুষ্ঠানটো ইমানতে সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ।